নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মই মৰম আৰু শুভেচ্ছা জনাই আন এটি টেষ্ট পেপাৰ সলিউশনৰ ভিডিঅ' আজি তোমালোকলৈ আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা পৰীক্ষালৈ ভালদৰে প্ৰস্তুতি চলাইছা আজি মই আগবঢ়াবলগীয়া প্ৰশ্নটো হৈছে জতুৱা শব্দটোৰ ব্যুৎপত্তি কি জতুৱা ঠাঁচৰ কি ধৰণৰ প্ৰয়োগ পৰিলক্ষিত হয় উত্তৰটো মই লিখিয়ে লৈছোঁ জতুৱা শব্দটোৰ ব্যুৎপত্তি হৈছে জাত বা জাতি সাধাৰণতে জতুৱা ঠাঁচবোৰ নিৰ্দিষ্ট ভাষিক গোষ্ঠী একোটাৰ স্বকীয় সম্পদ এইবোৰ মানুহৰ দৈনন্দিন জীৱনৰ সামাজিক ৰাজনৈতিক সাংস্কৃতিক অৰ্থনৈতিক আদি পটভূমিত গঢ় লৈ উঠি মুখ বাগৰি আহি কালক্ৰমত লিখিত ৰূপ পায় জতুৱা ঠাঁচৰ প্ৰয়োগ দুই ধৰণে হয় সাধাৰণ অৰ্থ প্ৰকাশক আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক যদি তোমালোকৰ 2 বা 3 নম্বৰহে আহে তেতিয়াহলে তোমালোকে এই গোটেই কথাখিনি নিলিখিলেও হ'ব জতুৱা শব্দটোৰ ব্যুৎপত্তি হৈছে জাত বা জাতি হেকন লিখি তাৰ পিছত আমাৰ আছে জতুৱা ঠাঁচৰ কি ধৰণৰ প্ৰয়োগ পৰিলক্ষিত হয় জতুৱা ঠাঁচৰ প্ৰয়োগ দুই ধৰণে হয় সাধাৰণ অৰ্থ প্ৰকাশক আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক তাৰ পিছত মই দিম তোমালোকক সাধাৰণ অৰ্থ প্ৰকাশক আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচৰ উদাহৰণ সহ কিন্তু তোমালোকে পৰীক্ষাত প্ৰশ্নকাকতত তোমালোকে কিমান নম্বৰ আছে হেতু চাইহে লিখিবা এতিয়া মই পিছৰ অংশ লিখি গৈছো নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ নাম শব্দৰ লগত ক্ৰিয়া বা আন নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ গঠন হয় সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ গঠন হয় নাম শব্দ মানে তোমালোকে বুজি পাইছা বিশেষ্য শব্দ বা নাম বুজোৱা শব্দ যেনে ঘৰ পাত ঘৰটো নাম শব্দ ঘৰৰ লগত পাত যোগ হৈ ঘৰ পাত হ'ল তাৰ পিছত আখা পাল আউল লাগ আৰু এটা দিছো ভৰি মেল এই তোমালোকে ইমানখিনি পৰীক্ষাত লিখিব নালাগে দুটা বা তিনিটা লিখিলেই হ'ব ভৰি মেল আঁঠুৱা তৰ এইবোৰ হ'ল সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ আৰু বিশেষ্য বিশেষণ ক্ৰিয়া আদি বিশেষ্য বিশেষণ ক্ৰিয়া আদি বিশেষ্য বিশেষণ ক্ৰিয়া আদি শব্দবোৰ বেলেগ বেলেগকৈ বা
একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত জতুৱা ঠাঁচ গঠন হয়। সম্প্ৰসাৰিত জতুৱা ঠাঁচ গঠন হয় আৰু সম্প্ৰসাৰিত জতুৱা ঠাঁচৰ আবিধানিক অৰ্থ আৰু এই জতুৱা ঠাঁচবোৰৰ অৰ্থ আৰু আবিধানিক অৰ্থ একে নহয়। যেনে লিখিছোঁ মই কাণে কাণ মাৰি এইটো সম্প্ৰসাৰিত জতুৱা ঠাঁচ। তাৰ মানে মই অৰ্থটো লিখি দিছোঁ কোনোমতে আমাৰ খেতিৰ ধানে কাণে কাণ মাৰি বছৰটো খাবলৈ জুৰে, এনেকৈ ক'লে সেইটো কাণে কাণ মাৰি মানে কোনোমতে খাবলৈ জুৰে। গা টঙাৰ অৰ্থ হ'ল সুস্থ হোৱা বা সুস্থ হৈ উঠা। এইবোৰ হ'ল সম্প্ৰসাৰিত জতুৱা ঠাঁচৰ উদাহৰণ। তোমালোকৰ আৰু এটা প্ৰশ্ন মই পাইছিলোঁ, সম্প্ৰসাৰিত জতুৱা ঠাঁচ কাক বোলে, দুটা উদাহৰণ দিয়া। গতিকে সেই প্ৰশ্নটোৰ এইখিনি লিখিলেই হ'ব, তোমালোকে এই কথাখিনি লিখিলেই হ'ব, এইকেইটা উদাহৰণ দি দিলেই হ'ব। আকৌ মই বেলেগকৈ সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকলৈ আগ নবঢ়াওঁ। এতিয়া মই বেলেগ এটা প্ৰশ্নলৈ আহিছোঁ। চকু কাণ বিশেষ্য পদ যোগ হোৱা। তিনিটা জতুৱা ঠাঁচ বা খণ্ডবাক্য লিখা। তিনিটা জতুৱা ঠাঁচ বা খণ্ডবাক্য লিখা। কাণ বিশেষ্য পদ যোগ কৰি লিখিব লাগিব। মই ইতিমধ্যে এটা লিখিছিলোঁ কাণে কাণ মাৰি। উত্তৰটো তোমালোকে এনেকৈ লিখিলে হ'ব, কাণে কাণ মাৰি। অৰ্থটো ব্ৰেকেটৰ ভিতৰত লিখি দিবা, কোনোমতে। কাণে কাণ মাৰি কোনোমতে। তাৰপিছত কাণ কৰ মানে মনোযোগ দে। কাণ কৰ। তাৰপিছত কাণ কটা দিব পাৰা। কাণ কটাটো বুলি আমাৰ যে কয়, কাণ কটা মানে নিলাজ, লাজ নথকা মানুহ, নিলাজ। এইটো হ'ল। তাৰপিছত অকল কাণেই নহয়, আৰু পাইছোঁ মই চকু বিশেষ্য পদ
লগাই তিনিটা জতুৱা ঠাঁচ বা খণ্ডবাক্য লিখা এনেকৈ আহিছে গতিকে এটোৰো মই ইয়াতে দি দিছোঁ চকু বিশেষ্য পদটো লগাই চকুত লগা লিখিব পাৰা চকু ৰোৱা চালে চকু ৰোৱা এনেকৈ যে কয় দেখিবলৈ ধুনীয়া আৰু চকু বিশেষ্য পদ লগাই আৰু বহুত লিখিব পাৰি চকুৰ কুটা দাঁতৰ শাল বুলি যে কয় চকুৰ কুটা অপ্ৰিয় লোক মানে ভাল নলগা অপ্ৰিয় শত্ৰু ভাল নোপোৱা মানুহ আৰু এটা চকু গজ লিখিব পাৰা চকু গজ মানে বুজন হ মেচিয়ৰ্ড হ বুজন হ এটো দিলো তাৰ পিছত এতিয়া মই কেইটামান জতুৱা খণ্ডবাক্যৰ বাক্য ৰচনা এইকেইটা বহুত জটিল দিছে সহজে পাবলৈ নাই কিতাপবোৰত মই তোমালোকক এইকেইটাও দি দিছোঁ জাচি কিল খোৱা জাচি কিল খোৱা মানে অলাগতিয়াল কথাত সোমাই নিজকে কষ্ট দিয়া বা নিজৰ ক্ষতি কৰা অলাগতিয়াল কথাত লাগি অলাগতিয়াল কথাত লাগি নিজৰ ক্ষতি কৰা এটো হল অৰ্থটো নিজৰ ক্ষতি কৰা এটো হল অৰ্থটো এতিয়া এটা বাক্য লিখিব লাগিব মই এনেকৈ লিখি দিছোঁ জ্ঞানী লোকে জাচি কিল নাখায় জ্ঞানী লোকে জাচি কিল নাখায় এনেকৈ লিখিলে সাধাৰণ বাক্য লিখিলেও হ'ব খালি বাক্যৰ গঠনটো তোমালোকৰ শুদ্ধ হ'ব লাগে জ্ঞানী লোকে জাচি কিল নাখায় দেওচাই বলি এটোৰ অৰ্থটো এনেকুৱা বুজাব যি মানুহ যেনেকুৱা ব্যৱহাৰৰ যোগ্য যি মানুহে যেনেকুৱা আচৰণ পোৱাৰ যোগ্য হেতু বুজাব যি লোক যেনে আচৰণৰ যোগ্য সকলো মানুহে একে ধৰণৰ সন্মান আগবঢ়াব নোৱাৰে বা নকৰে নহয় জানো গতিকে যাক যেনেকুৱা সন্মান আমি দিব লাগে তেনেকুৱা দিয়া হয় হেতু বুজাইছে দেওচাই বুলি যি লোক যেনে আচৰণৰ যোগ্য মই বাক্যটো এনেকৈ লিখিছোঁ দেওচাই বলি দিব জানিব লাগে দেওচাই বলি দিব জানিব লাগে এনেকৈ লিখিলেও তোমালোকে নম্বৰ পাবা বাক্য শুদ্ধ হ'লে হ'ল তাৰ পিছত আছে ঘিউত কাঁইট ভঙা এটো এটা বৰ আনকমন ঘিউত কাঁইট ভঙা
ঘিউত কাঁইট ভঙা। ঘিউ তোমালোকে জানা বৰ এবিধ ছফ্ট বা কোমল এবিধ বস্তু। তাত জানো আমি খৰি এডাল বা কাঁইট এডাল বা কিবা এডাল যদি আমি ভাঙিব পাৰিম জানো? নোৱাৰোঁ, নহয় জানো? গতিকে ঘিউত কাঁইট ভঙাৰ অৰ্থ হ'ল অসম্ভৱক সম্ভৱ কৰিব খোজা। অসম্ভৱক সম্ভৱ কৰিব খোজা। সম্ভৱ কৰিব খোজা। অসম্ভৱক সম্ভৱ কৰিব খোজা। এতিয়া বাক্য এটা, মই বাক্যটো এনেকৈ লিখিছোঁ, দুখীয়া মানুহৰ বাবে গাড়ী এখন কিনাৰ আশা কৰাটো ঘিউত কাঁইট ভঙাৰ দৰে এনেকৈ লিখিলে হ'ব। আৰু এটা আছে এন্দুৰক সেন্দুৰ পিন্ধোৱা। এন্দুৰক সেন্দুৰ পিন্ধোৱা। এন্দুৰক সেন্দুৰ পিন্ধোৱা। এন্দুৰক সেন্দুৰ পিন্ধোৱাৰ অৰ্থটো হ'ল, সেন্দুৰ এবিধ আমাৰ হিন্দু ধৰ্মৰ এবিধ পবিত্ৰ সামগ্ৰী। আমাৰ যিসকল সধবা তিৰোতা তেওঁলোকে সেন্দুৰ লয় শিৰত। সেন্দুৰটো বহুত পবিত্ৰ বস্তু বুলি আমাৰ ভবা হয়। গতিকে এন্দুৰৰ দৰে এবিধ প্ৰাণীক যদি সেন্দুৰ পিন্ধোৱা হয়, তেতিয়াও সি এন্দুৰৰ পৰা সি মানে এটা পবিত্ৰ হৈ সি যাব নোৱাৰে। গতিকে ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, অযোগ্যজনক লিখিলেও হ'ব, ব্যক্তিক লিখিলেও হ'ব। প্ৰাপ্যতকৈ বেছি সন্মান দিয়া। অৰ্থটো এনেকৈ লিখিলে হ'ব, যিজন লোক যোগ্য নহয় তেনেকুৱা এজন ব্যক্তিক যদি বেছিকৈ সন্মান দি বহুত ওখ আসনত বহোৱা হয়, সেইটো বুজাইছে। মই বাক্য এটা এনেকৈ লিখিছোঁ, এজন অসৎ ব্যক্তিক সমাজৰ ডাঙৰ দায়িত্ব দিয়াটো এন্দুৰক সেন্দুৰ পিন্ধোৱাৰ দৰে কথা। এন্দুৰক সেন্দুৰ পিন্ধোৱাৰ দৰে কথা। তোমালোকে পাৰিলে
বাক্য বেলেগ নিজৰ ছুটিকৈ নিজেও চেষ্টা কৰি চাবা ছুটি বাক্য যদি বনাব পাৰা নিজে বনাই ল'বা বাক্যবোৰ মই অৰ্থবোৰ দি দিছোঁ অৰ্থবোৰ সাধাৰণতে জানিলে নিজে বাক্য বনাব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল মই আজি হাতত লোৱা প্ৰশ্ন আছিলে ইমানেই আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা এই প্ৰশ্নখিনি মোলৈ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে মোৰ হোৱাটছএপত পঠাইছিলে সমাধান আগবঢ়াবৰ বাবে আৰু সেই সকলোৱে পোৱাকৈ মই ভিডিঅ' প্ৰস্তুত কৰি তোমালোকলৈ আগবঢ়াইছোঁ আৰু ভিডিঅ'টো যদি তোমালোকৰ সহায়ক হোৱা বুলি ভাবা এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আজি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ